নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম অসমৰ এটা সুন্দৰ আৰু শান্তিপূৰ্ণ চহৰ নৰ্থ লখিমপুৰৰ বিষয়ে। নৰ্থ লখিমপুৰ হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ মুখ্য কাৰ্যালয়। এই চহৰটো সেউজীয়া গছ-গছনি, বিশুদ্ধ বতাহ আৰু মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ বাবে বিশেষভাৱে জনাজাত। ইয়াৰ মাজেৰে বৈ যোৱা মহিমান্বিত সুবনশিৰি ৰিভাৰ সমগ্ৰ অঞ্চলটোক জীৱন দিয়ে। নদীখনৰ শান্ত ধাৰাই এই অঞ্চলৰ সৌন্দৰ্য আৰু আকৰ্ষণ বৃদ্ধি কৰে। সন্ধিয়া সময়ত নদীৰ পাৰত থিয় হৈ সূৰ্যাস্ত চোৱা এক অসাধাৰণ অভিজ্ঞতা। নৰ্থ লখিমপুৰ কেৱল প্ৰকৃতিৰ বাবেই নহয়, শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰতো অতি গুৰুত্বপূৰ্ণ। ইয়াত অৱস্থিত নৰ্থ লখিমপুৰ কলেজ আৰু আন বহুতো শিক্ষানুষ্ঠানে জিলাখনক এক বিশেষ পৰিচয় দিছে। বহু ছাত্ৰ-ছাত্ৰীয়ে ইয়াত আহি নিজৰ ভৱিষ্যত গঢ়ি তোলে। এই জিলা নিজৰ সমৃদ্ধ সংস্কৃতি আৰু পৰম্পৰাৰ বাবেও বিখ্যাত। বিহু উৎসৱৰ সময়ত সমগ্ৰ অঞ্চল আনন্দ আৰু উচ্ছ্বাসেৰে ভৰি উঠে। ঢোল, পেঁপা আৰু গগনাৰ সুৰে মানুহক একেলগে বান্ধি ৰাখে। ইয়াৰ উপৰিও চাহ বাগিচাসমূহ এই অঞ্চলৰ এক গুৰুত্বপূৰ্ণ পৰিচয়। সেউজীয়া চাহ গছৰ মাজত খোজ কঢ়াৰ অনুভৱ একেবাৰে অনন্য। যদি আপুনি প্ৰকৃতি, সংস্কৃতি আৰু শান্তিপূৰ্ণ জীৱনৰ অনুভৱ বিচাৰে, তেন্তে নৰ্থ লখিমপুৰ নিশ্চয়কৈ আপোনাৰ বাবে এটা উৎকৃষ্ট গন্তব্যস্থান। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।